শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 456 সংখ্যক তিৰোভাৱ তিথি হৰিনাম ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ ভকত বৈষ্ণৱৰ মাজত অপাৰ উৎসাহ হয় আজি ৰাজ্যজুৰি পালন হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 456 সংখ্যক তিৰোভাৱ তিথি ঢেকীয়াখোৱা বৰনামঘৰ আঠখেলীয়া নামঘৰ মাজুলী বৰপেটা সত্ৰকে ধৰি ৰাজ্যৰ সত্ৰ নামঘৰসমূহ মুখৰিত হৈছে হৰিনাম ধ্বনিৰে ধূপ দীপ মাহ প্ৰসাদ আগবঢ়াই হৰি ভকতিত বিলীন হৈছে ভকত বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহত পুৱাৰে পৰাই আৰম্ভ হয় নাম প্ৰসংগ ৩৫খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে আয়োজিত হৰিনাম কীৰ্তনৰ অমিয়া ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় মাজুলী আজি আমাৰ শংকৰদেৱৰ গুৰুজনাৰ তিথি আমাৰ নৱৰতনপুৰ হৰি মন্দিৰত পালন কৰা হৈছে আৰু মহিলাসকল সদ্যহতে মহিলাসকলে পালন কৰিছে দিনত আৰু ৰাতিলৈ আমাৰ পুৰুষসকলৰ হ'ব সেয়ে আমি আশা ৰাখিছোঁ যে আমাৰ ইয়াত আধ্যাত্মিকভাৱে এই আটাইকেইটা তিথি আমাৰ নামঘৰত ৰাইজে পালন কৰে আৰু আমাৰ যদিও একেবাৰে গাঁৱলীয়া বা একেবাৰে খাস আমাৰ তথাপি তিথি মহোৎসৱবিলাক আমাৰ সুন্দৰভাৱে মানে প্ৰতিফলিত কৰাৰ কাৰণে আমি ৰাইজকো ধন্যবাদ দিছোঁ আৰু এতিয়া আমাৰ আটাইকেইটা চেনেলৰ কৰ্মীসকলৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শংকৰদেৱৰ তিথি উপলক্ষে নৱৰতনপুৰ হৰি মন্দিৰত আজি ৰাতিপুৱাৰ পৰা সমূহ মহিলা পুৰুষ সকলোৱে সমবেত হৈ চাফ চিকুণ কৰি তেখেতৰ তিথি পালন কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ নাম প্ৰসংগ চলিয়ে আছে আৰু সমূহ মহিলাই নাম প্ৰসংগৰ জৰিয়তে শ্ৰী শ্ৰী শংকৰদেৱৰ মৃত্যু তিথি উপলক্ষে তেওঁলোকে উদযাপন কৰি আমাক আনন্দিত কৰিছে আৰু আমাৰ এই অঞ্চলটো আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱাত তেওঁলোকে আৰু পুৰুষ সকলোৱে অৰিহণা যোগাইছে আৰু আজি আমাৰ নিউজ চেনেলৰ সকলো কৰ্মকৰ্তা আহি পেলাই আমাৰ ইয়াত এই নৱৰতনপুৰ হৰি মন্দিৰত উপস্থিত হৈ তেওঁলোকে যিখিনি সামাজিক মাধ্যমত দিবৰ কাৰণে অনুপ্ৰেৰণা আমাক দিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বহুত ভাল লাগিছে আজি আমাৰ গোটেই মুদৈবিল ৰাইজে নৱৰতনপুৰ ৰাইজে একত্ৰিত হৈ ইয়াত শ্ৰী শ্ৰী শংকৰদেৱ তিথি উপলক্ষে আমি ইয়াত নাম কীৰ্তন কৰিছোঁ পুৱাৰ পৰা আৰু ৰাতিলৈ পুৰুষসকলে লয় বহুত ভাল লাগিছে আমাৰ আমি শংকৰদেৱৰ বিশেষকৈ ভগৱানে শংকৰদেৱ ৰূপে জন্মগ্ৰহণ কৰিলে তেখেতৰ গুণ কীৰ্তন গাবলৈ পাই আমি নথৈ সুখী হৈছোঁ তেওঁ যদি এই একতাৰ দোলডাল আমাৰ মাজত এৰি থৈ নগ'লেহেঁতেন আমি হয়তো এনেদৰে আজি একগোট হৈ পেলাই নাম গাব নোৱাৰিলোঁহেঁতেন এতিয়া আমি আমাৰ এই সমস্ত ৰাইজে আহি পেলাই এই নামঘৰতে কিমান ভাল লাগিছে গতিকে আমি আমাৰ ফালৰ পৰা গৌৰৱ অনুভৱ কৰিছোঁ শংকৰদেৱৰ জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ যিখিনি কাৰ্য সেইখিনিক আমি গৌৰৱান্বিত টিয়কৰ ঢেকীয়াখোৱা বৰনামঘৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক তথা ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰতো সৃষ্টি হয় আধ্যাত্মিক পৰিৱেশৰ শংকৰদেৱ গুৰুজনাৰ তিথি উপলক্ষে অক্ষয় বন্তি তেল শৰাই আগবঢ়োৱাৰ লগতে পুৱাৰে পৰা আৰম্ভ হয় উষা কীৰ্তন দিহানাম খোল প্ৰসংগ নাম প্ৰসংগ আদি এই পবিত্ৰ দিনটোত কৰা হয় ৰাজ্যবাসীৰ মংগল কামনা বৰপেটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰও মুখৰিত হয় হৰিনাম ধ্বনিৰে পৰম্পৰা অনুসৰি সত্ৰখনে গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটো পালন কৰে কীৰ্তন মহোৎসৱ ৰূপে কীৰ্তন ঘৰৰ ভিতৰত গায়ন বায়নৰ বিবিধ সত্ৰীয়া ৰীতি পৰম্পৰা পৰিৱেশিত হয় বৃন্দাবন হাতীৰ ভকতসকলে গায়ন বায়ন ওজাপালি নাম কীৰ্তনেৰে সমদল উলিয়াই সত্ৰত কৰভাৰ প্ৰদান কৰে ৰাম কৃষ্ণ আজি
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাৰ কীৰ্তন মহোৎসৱ 455 সংখ্যক তিৰুভাৱ কীৰ্তন মহোৎসৱ তাক তিথি বুলিও কয় তথাপিতো আমি এনে সত্ৰীয়া হিচাপত কীৰ্তন মহোৎসৱ বুলি কওঁ আৰু এই কীৰ্তন মহোৎসৱৰ আজি সভাৰ দিনা মানে আজি মূল কীৰ্তন প্ৰসংগ শেষ হ'ল এতিয়া পাঠ পঢ়ি আছে আৰু এনেদৰে আমি আগৰ 6 দিন পালন কৰিছোঁ টোটেল 7 দিনীয়াকৈ এই গুৰুজনাৰ কীৰ্তন মহোৎসৱ ভাগি পালন কৰা হয় সত্ৰৰ ৰীতি নীতি পৰম্পৰা অটুট ৰাখি ৰক্ষা কৰি তাল ভংগ নোহোৱাকৈ এই অনুষ্ঠান ভাগি সুকলমে চলাবলৈ বিশেষকৈ কৰ্তৃপক্ষ হিচাপত আমাৰ যত্ন কৰা হয় আৰু এতিয়া প্ৰসাদ বিতৰণ কৰি আছে ভকত সজ্জনে লৈ আছে আৰু আগন্তুক কালতো আমি এই অনুষ্ঠান ভাগি কৰিব লাগিব তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ আজি লগতে আমি সকলোকে গুৰুজনাই যাতে আমাক সকলোকে আশীষ বৰিখন কৰে তাৰ নিমিত্তে আমি কামনা কৰিছোঁ হয় হয় অল অসম সদৌ অসমে এই অনুষ্ঠান ভাগি পালন কৰাৰ ওপৰত বিশেষকৈ বৰপেটাৰ এইটো দায়িত্ব হয় গুৰুজনাৰ এই কীৰ্তন মহোৎসৱ ভাগি সুকলমে চলাই নিয়াটো বৰপেটাৰ মাধৱদেৱ গুৰুজনাৰ ৰীতি আদৰ্শ ৰক্ষা কৰি তেওঁ যি ধৰণে কৈ থৈ গৈছে সেইমতে আজি কপতি যৎপৰ নাস্তি এটা তাল ভংগ নোহোৱাকৈ কৰিবলৈ বাপ বান্ধৱসকলে বংশ হাতীগোট পৰম্পৰাৰ যি বাপ বান্ধৱসকল তেওঁলোকে যত্ন কৰিছে আৰু আগন্তুক কালতো কৰি থাকিব বুলি আমি আশা পালিছোঁ হয় নিশ্চয় আজিৰ দিনতেই সভাখিনি হয় মানে কীৰ্তন মহোৎসৱ ভাগি হয় তেওঁলোকৰ তাতো হয় ৰাম সুন্দৰদিয়া সত্ৰত হ'ব বিশেষকৈ আমাৰ শ্ৰী শংকৰদেৱৰ থান পাটবাউসী বৰলজাৰ পাটবাউসী তাতো এই অনুষ্ঠান ভাগি হয় আৰু আমাৰ এটা নিয়ম আছে যে বৰপেটা সত্ৰৰ 6টি বংশৰা আছে তেওঁলোকে গৈ প্ৰতিবাৰে এই অনুষ্ঠান ভাগি পালন কৰে আৰু লগতে এইবেলি দক্ষিণ হাতীগোটৰ পালা তেওঁলোকে পাটবাউসীত গৈ অলপ পিছত ইয়াত শেষ হোৱাৰ পিছত তেওঁলোকে গৈ পাটবাউসীত এই কীৰ্তন মহোৎসৱ ভাগি পালন কৰিব আৰু সুন্দৰদিয়া সত্ৰতো পালন হৈছে বাৰাদি সত্ৰত চিনপুৰা ভীতিস্থানত তাতো পালন হৈছে যোনে যিমান যেনেকৈ পাৰে গোটেই জিলাখন গোটেই অসমতেই হৈছে এই অনুষ্ঠান তথাপিতো বৰপেটা যেনিবা অকণমান সুকীয়া নগাঁৱৰ বটদ্ৰোৱা থান শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ উপজাঠাই বটদ্ৰোৱা থানো মুখৰিত হয় হৰিনাম ধ্বনিৰে পৰম্পৰা অনুসৰি গুৰুজনাৰ তিৰোভাৱ তিথিটো বটদ্ৰোৱা থানে পালন কৰি আহিছে গুৰু কীৰ্তন হিচাপে প্ৰসংগ মঞ্জিৰা নাম আইসকলৰ নাম খোল প্ৰসংগ উষা কীৰ্তন আদিত মুখৰিত হয় বটদ্ৰোৱা থান আজি পবিত্ৰ ভাদ মাহৰ মহাপুৰুষ গুৰুজনাৰ তিৰোভাৱ তিথি বটদ্ৰৱাত শংকৰদেৱৰ জন্মস্থান তেখেতৰ এই তিৰোভাৱ তিথিভাগ বিভিন্ন ভক্তিমূলক বিভিন্ন ধৰণৰ প্ৰসংগ প্ৰণালীৰে আজি দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব যোৱাকালি আমাৰ গন্ধোৎসৱ গ'ল গন্ধ হ'ল আৰু আজি পুৱাৰে পৰা তাল কোবোৱা মন্দিৰা নাম আইসকলৰ নাম এই সকলোবিলাক উৎসৱ উলহ মালহেৰে পালন কৰা হয় ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু তীৰ্থযাত্ৰী আহিছে কণ শিশুৰ পৰা বৃদ্ধজনলৈকে হৰি নামত আজি আমাৰ মিলিন হৈ গৈছে ভক্তি ৰসেৰে বৰদোৱা আজি গুৰুজনাৰ এই তিৰোভাৱ তিথিত সমগ্ৰ হৰি নামৰ ধ্বনিৰে প্ৰতিধ্বনি আমাৰ বৰদোৱা চাৰিও দিশে বিয়পি পৰিব এই পবিত্ৰ তিৰোভাৱ তিথিভাগ আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা যথেষ্ট ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তীৰ্থযাত্ৰীসকলে যাতে আজি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি থান পৰিচালনা সমিতিয়ে যথেষ্ট ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তীৰ্থযাত্ৰীসকলে আজি এই হৰিনাম ভাগত বটদ্ৰৱা পবিত্ৰ বটদ্ৰৱা তীৰ্থযাত্ৰীসকলৰ আগমনে আৰু বটদ্ৰৱাক পবিত্ৰ কৰি তুলিছে পুৱাৰে পৰা ৰাইসকলৰ
কণ কণ শিশুসকলে হৰিনামেৰে আজি বৰদোৱা মুখৰিত কৰি পেলাইছে। আমি এই তিৰুভাৱ তিথিভাগত যাত্ৰীসকলক অসমবাসীক বৰদোৱা আগমনৰ বাবে আহ্বান জনাইছোঁ আৰু আমাৰ বৰদোৱা থানৰ এই প্ৰসং প্ৰণালী হৰিনামৰ ধ্বনিত সকলো একত্ৰিত হৈ নৱ বৈষ্ণৱ ধৰ্মৰ যি অসমত প্ৰচাৰ হৈছে সেই বৈষ্ণৱ ধৰ্মৰ নামঘৰে প্ৰচাৰিত কৰিবৰ বাবে সকলোকে আহ্বান জনাইছোঁ। যোৰহাট নগৰৰ বিভিন্ন নামঘৰ, আন ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা স্থান আদিৰ উপৰি শিক্ষানুষ্ঠানতো গুৰুজনাৰ তিথি পালন কৰা হয়। যোৰহাট নগৰৰ নিউভিল ৰোডৰ শাক পাচলি ব্যৱসায়ী সন্থাই এইবেলি নগৰৰ মাজমজিয়াৰে উলিয়াই এক ধৰ্মীয় শোভাযাত্ৰা। আনহাতে যোৰহাটৰ শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে পালন কৰে গুৰুজনাৰ তিৰোভাৱ তিথি। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি সত্ৰ নামঘৰৰ লগতে ৰাজ্য চৰকাৰৰ আচলতে বিভিন্ন শিক্ষানুষ্ঠানত আয়োজন কৰা হৈছে শংকৰদেৱৰ তিথি আৰু যোৰহাটৰ শতবৰ্ষ গৰকা শংকৰদেৱ ছেমিনাৰীৰ ছাত্ৰসকলৰ আচলতে এই যি তিথি উদযাপন সেই উদযাপনৰ এক ক্ৰীড়াংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি কথা পাতিম বিদ্যালয়খনৰ আচলতে যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী তেখেতৰ লগত, কাৰণ যোৰহাটৰ শংকৰদেৱ ছেমিনাৰী আচলতে ঐতিহ্যৰ পৰম্পৰা বজাই ৰাখিছে প্ৰায় শতবৰ্ষ ধৰি আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ পৰা জানিম যে এইবাৰো কেনেদৰে আচলতে শংকৰদেৱৰ তিথি আয়োজন কৰা হৈছে। আৰু মোৰ সতীৰ্থক মই আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ, যোৰহাট শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ৰ কথা সকলোৱে জানে, শতবৰ্ষৰ অতিক্ৰম কৰিছে বিদ্যালয়খনে। আগতেও আমি যিহেতু এখন বিদ্যালয়ৰ ছাত্ৰ, আজিও কিন্তু পুৰণা দিনৰ স্মৃতি আমি ৰোমন্থন কৰিছোঁ, শংকৰদেৱৰ তিথি আমি উদযাপন কৰিছোঁ। কেনেধৰণে চলি আহিছে ইমান? নমস্কাৰ। আজি মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি আমাৰ বিদ্যালয়খনো যিহেতু তেখেতৰ নামেৰে প্ৰতিষ্ঠিত হৈছে, আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবাৰ কিন্তু আমাৰ অকণ অনুষ্টুপীয়া হৈছে, কাৰণ স্কুলঘৰ ভাঙিছে, জেগা নাই, গতিকে খুব অনুষ্টুপীয়াকৈ আমি আয়োজন কৰিছোঁ। পৰম্পৰা ৰক্ষা কৰি অতি শ্ৰদ্ধাৰে ভক্তিৰে আমি এই অনুষ্ঠানভাগি পাতিছোঁ। আমাৰ ছাত্ৰসকলে ইয়াত নাম কীৰ্তনৰ লগতে দিহানামো পৰিৱেশন কৰিছে। গতিকে এইদৰে আমি প্ৰতি বছৰতে পালন কৰিছোঁ, কিন্তু এইবাৰ অকণমান আমাৰ মানে ছাত্ৰসকল কমকৈ আহিছে। আচলতে তেওঁলোকৰ কাৰণে জেগাই নাই আমাৰ পাতিবলৈ, গতিকে সেইকাৰণে আমি অনুষ্টুপীয়াকৈও পাতিছোঁ যদিও ভক্তিভাৱেৰে শ্ৰদ্ধাৰে আমি এই অনুষ্ঠানভাগি পাতিছোঁ। মঙলদৈৰ মহাপুৰুষীয়া সমাজে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে গুৰুজনাৰ তিথি। মঙলদৈ নগৰ সমিতিয়ে আয়োজন কৰে ভাগৱত পাঠ, নাম প্ৰসংগ আদিৰ। জয় গুৰু শংকৰ কৃষ্ণ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আমাৰ জিলা নামঘৰ মহাপুৰুষীয়া সমাজৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান চলি আছে। ৰাতিপুৱা আমাৰ নামঘৰীয়া জিলাৰ নামঘৰৰ স্থায়ী নামঘৰীয়া ফুলেন শইকীয়া বাপে শলাবন্তি জ্বলোৱাকে আদি কৰি শৰাই অৰ্পণ কৰে। তাৰপিছত আমাৰ ভাগৱত পাঠ হয়। ভাগৱত পাঠৰ পিছতে আমাৰ নামঘোষা চলি আছে। নামঘোষাত এতিয়া আমাৰ সমূহ ৰাইজে লগ হৈ, ভক্তপ্ৰাণ ৰাইজে লগ হৈ আৰু আইসকলৰ সৈতে নাম প্ৰসংগ দিনজোৰা কাৰ্যসূচী চলি আছে। ইয়াত আমাৰ প্ৰসাদৰ ব্যৱস্থা আছে আৰু আমি প্ৰত্যেক বছৰে এই ঐতিহ্যমণ্ডিত নামঘৰত এইদৰে কাৰ্যসূচী পালন কৰি আহিছোঁ। আমি এই নামঘৰৰ জৰিয়তে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ এই জিলা নামঘৰৰ লগতে আমাৰ মহাপুৰুষীয়া সমাজৰ গোটেই জিলাৰ শাখাসমূহত এই ধৰণে আজি গোটেই কাৰ্যসূচী চলি আছে। এইটো আমাৰ পৰম্পৰা, প্ৰত্যেক বছৰে হয় আৰু এই নামঘৰটো আমাৰ আপোনালোকে দেখাই পাইছে, সুন্দৰকৈ নাম কীৰ্তন চলি আছে। আমি এই নাম কীৰ্তনৰ জৰিয়তে আমাৰ সমগ্ৰ ৰাজ্যখনত যিমান অপায় অমংগল আছে এইবিলাক যাতে বিনাশ হয় তাৰে কামনা কৰিছোঁ। অপশক্তিবিলাকে আমাৰ মানুহবিলাকৰ মাজত যিবিলাক অপশক্তি বিয়পাই আছে, এই অপশক্তিবিলাক মুখমূৰ হওক এই নাম কীৰ্তনৰ জৰিয়তে আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত তাকে নিবেদন কৰিছোঁ। কৃষ্ণ। লিডু। ৰাজ্যৰ আন প্ৰান্তৰ দৰে লিডুতো পালন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি। শনিবাৰত পুৱাৰে পৰা নাম প্ৰসংগ কীৰ্তন পাঠেৰে মুখৰিত হয় লিডুৰ কেন্দ্ৰীয় নামঘৰ। এনেদৰে সমগ্ৰ ৰাজ্যতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়। হয়,
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথি আৰু তেখেতৰ 456 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰা ৰাজ্যজুৰি কি সত্ৰ কি নামঘৰ সকলোতে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন চলি আছে। আৰু ৰাজ্যখনৰ প্ৰায় প্ৰতিটো প্ৰান্তৰে সত্ৰ নামঘৰসমূহত এনেদৰে তিৰুভাৱ তিথি উদযাপন কৰা দেখা হৈছে। আৰু ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটাৰ লিডুৰ অঞ্চল। হয়, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুৰ এটি নামঘৰত। পাটকাই পাদদেশৰ এই নামঘৰটি বহু পুৰণি নামঘৰ। আৰু এই নামঘৰটিৰ অতীজৰে পৰা এনেদৰে ভগৱন্তক আৰাধনা কৰা হয়। শ্ৰীমন্ত শংকৰদেৱক মানৱীয় প্ৰতিটো তিথি এনেদৰে পালন কৰা মোৰ সহজে দেখাইছে। এনেদৰে আচলতে ভকত বৈষ্ণৱ তথা আই মাতৃসকলে আহি এই নামঘৰত নাম প্ৰসংগ পুৱাৰে পৰা নাম প্ৰসংগ লগতে গুৰুজনাক আৰাধনা কৰি আছে। সম্পূৰ্ণ দৃশ্যটি এক মনোমোহা দৃশ্য হৈ পৰিছে, কিয়নো ৰাজ্যখনৰ প্ৰতিটো সত্ৰ প্ৰতিটো নামঘৰতে এনেদৰে আচলতে গুৰুজনাৰ স্মৰণ কৰা হৈছে। আৰু ব্যতিক্ৰম নহয় লিডুৰ কেন্দ্ৰীয় নামঘৰৰ এক ঐতিহাসিক নামঘৰ। এই নামঘৰটিত বহু ইতিহাস জড়িত হৈ আছে। আৰু যাৰ ফলস্বৰূপে আজিও ভকত বৈষ্ণৱসকলে এনেদৰে নামঘৰত এনেদৰে ভগৱন্তক গুণানুকীৰ্তন কৰিছে, লগতে ভগৱন্তক আৰাধনা কৰিছে। আচলতে পুৱাৰে পৰা এনেদৰে ভকত বৈষ্ণৱ তথা আই মাতৃসকলে এনেদৰে পুৱাৰে পৰা প্ৰসংগ লগতে নামঘোষা পাঠ এনেদৰে তেওঁলোকৰ কাৰ্যসূচীবোৰ চলাই নিছে। এই ক্ষেত্ৰত আমাৰ কিছু ভকত বৈষ্ণৱ আছে, আমি তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম। শংকৰদেৱৰ 456তম মৃত্যুবাৰ্ষিকী আজি লিডু কেন্দ্ৰীয় নামঘৰ ভকত বৈষ্ণৱসকলে একত্ৰিত হৈ তেৰাৰ চৰণত আজি পুষ্পাঞ্জলি অৰ্পণ কৰা হৈছে। আৰু লগতে ভকত বৈষ্ণৱসকলে একান্ত চিত্তে তেখেতৰ গুণানুকীৰ্তন কৰা হৈছে। আশা ৰাখিছোঁ আমি উঠি অহা প্ৰজন্মসকলে এই গুৰুজনাৰ আদৰ্শান্বিত হৈ উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব পাৰে, তাৰে কামনা কৰি সামৰা হৈছে। হয়, আচলতে এনেদৰে পুৱাৰে পৰা ভকত বৈষ্ণৱ তথা আই মাতৃ প্ৰভু ভগৱন্তক এনেদৰে গুণানুকীৰ্তন কৰি আছে। পুৱাৰে পৰা নাম কীৰ্তন পাঠ এনেদৰে কাৰ্যসূচী চলাই গৈছে তেওঁলোকে। আচলতে এই আধ্যাত্মিক দিশটো বয়োজ্যেষ্ঠসকলৰ ফালৰ পৰা গৈ যুৱ প্ৰজন্মৰ মাজতো যাতে ধাৱমান হৈ থাকে, যুৱ প্ৰজন্মই যাতে এই আধ্যাত্মিক দিশটো সঠিকভাৱে গ্ৰহণ কৰে। লিডুৰ পৰা প্ৰভাত বৰাৰ প্ৰতিবেদন, এনিভাৰত 24। হয়, আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথি আৰু তেখেতৰ 456 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰা ৰাজ্যজুৰি কি সত্ৰ কি নামঘৰ সকলোতে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন চলি আছে। আৰু ৰাজ্যখনৰ প্ৰায় প্ৰতিটো প্ৰান্তৰে সত্ৰ নামঘৰসমূহত এনেদৰে তিৰুভাৱ তিথি উদযাপন কৰা দেখা হৈছে। আৰু ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটাৰ লিডুৰ অঞ্চল। হয়, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুৰ এটি নামঘৰত। পাটকাই পাদদেশৰ এই নামঘৰটি বহু পুৰণি নামঘৰ। আৰু এই নামঘৰটিৰ অতীজৰে পৰা এনেদৰে ভগৱন্তক আৰাধনা কৰা হয়। শ্ৰীমন্ত শংকৰদেৱক মানৱীয় প্ৰতিটো তিথি এনেদৰে পালন কৰা মোৰ সহজে দেখাইছে। এনেদৰে আচলতে ভকত বৈষ্ণৱ তথা আই মাতৃসকলে আহি এই নামঘৰত নাম প্ৰসংগ পুৱাৰে পৰা নাম প্ৰসংগ লগতে গুৰুজনাক আৰাধনা কৰি আছে। সম্পূৰ্ণ দৃশ্যটি এক মনোমোহা দৃশ্য হৈ পৰিছে, কিয়নো ৰাজ্যখনৰ প্ৰতিটো সত্ৰ প্ৰতিটো নামঘৰতে এনেদৰে আচলতে গুৰুজনাৰ স্মৰণ কৰা হৈছে। আৰু ব্যতিক্ৰম নহয় লিডুৰ কেন্দ্ৰীয় নামঘৰৰ এক ঐতিহাসিক নামঘৰ। এই নামঘৰটিত বহু ইতিহাস জড়িত হৈ আছে। আৰু যাৰ ফলস্বৰূপে আজিও ভকত বৈষ্ণৱসকলে এনেদৰে নামঘৰত এনেদৰে ভগৱন্তক গুণানুকীৰ্তন কৰিছে, লগতে ভগৱন্তক আৰাধনা কৰিছে। আচলতে পুৱাৰে পৰা এনেদৰে ভকত বৈষ্ণৱ তথা আই মাতৃসকলে এনেদৰে পুৱাৰে পৰা প্ৰসংগ লগতে নামঘোষা পাঠ এনেদৰে তেওঁলোকৰ কাৰ্যসূচীবোৰ চলাই নিছে। এই ক্ষেত্ৰত আমাৰ কিছু ভকত বৈষ্ণৱ আছে, আমি তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম। শংকৰদেৱৰ 456তম মৃত্যুবাৰ্ষিকী আজি লিডু কেন্দ্ৰীয় নামঘৰ ভকত বৈষ্ণৱসকলে একত্ৰিত হৈ তেৰাৰ চৰণত আজি পুষ্পাঞ্জলি অৰ্পণ কৰা হৈছে। আৰু লগতে ভকত বৈষ্ণৱসকলে একান্ত চিত্তে তেখেতৰ গুণানুকীৰ্তন কৰা হৈছে। আশা ৰাখিছোঁ আমি উঠি অহা প্ৰজন্মসকলে এই গুৰুজনাৰ আদৰ্শান্বিত হৈ উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব পাৰে, তাৰে কামনা কৰি সামৰা হৈছে। হয়, আচলতে এনেদৰে পুৱাৰে পৰা ভকত বৈষ্ণৱ তথা আই মাতৃ প্ৰভু ভগৱন্তক এনেদৰে গুণানুকীৰ্তন কৰি আছে। পুৱাৰে পৰা নাম
কীৰ্তন পাঠ এনেদৰে কাৰ্যসূচী চলাই গৈছে তেওঁলোকে আচলতে এই আধ্যাত্মিক দিশটো বয়োজ্যেষ্ঠসকলৰ ফালৰ পৰা গৈ যুৱ প্ৰজন্মৰ মাজতো যাতে ধাৱমান হৈ থাকে যুৱ প্ৰজন্মই যাতে এই আধ্যাত্মিক দিশটো সঠিকভাৱে গ্ৰহণ কৰে লিডুৰ পৰা প্ৰভাত বৰাৰ প্ৰতিবেদন এনিভাৰত 24 ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ